শৰীৰত তেজৰ কমি হ'লে কি হয় জানক হয়তো এই প্ৰবলেমবোৰ যিবোৰ হৈ থাকে এইবোৰ আপুনিও ফেস কৰি আছে আপুনিও সাফাৰ কৰি আছে এই প্ৰবলেমবোৰ বহুতেই প্ৰশ্ন কৰে যে গা বেয়া লাগি থাকে এলা ভাব হৈ থাকে কি কৰিব লাগিব সো আজি গুটেবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে ইয়াতে পাব শৰীৰত তেজ কিয় কম হৈ যায় সকলো খোৱা বোৱা কৰাৰ পিছতো শৰীৰত তেজ কমে কিয় সো আজি এক জানিব সহজ ফৰ্মুলা তাকো ঘৰুৱা ফৰ্মুলা যেনেকৈ আৰু চেনেলত কৈ থকা হয় ডাঙৰ প্ৰবলেমৰ সলিউশন একেবাৰে সহজতে দিয়া হয় ঠিক তেনেকৈ আজিও এটা সলিউশন পাব এটা নহয় দুটা সলিউশন পাব তাকো ঘৰুৱা সলিউশন তেজ কমৰ প্ৰবলেম আপোনাৰ দূৰ কৰিব তাৰ আগতে কিছু কথা জানি লোৱাটো দৰকাৰ হ'ব যি ফৰ্মুলা কোৱা হ'ব এই ফৰ্মুলা ইউজ কৰিলে শৰীৰত তেজ বাঢ়িব শৰীৰত তেজ কমিলে প্ৰায় সকলো অসুখে আপোনাক এটেক কৰিব আপুনি হয়তো বহুত অসুখত ভুগি আছে কিন্তু ধৰিব নোৱাৰে কিয় হৈছে এই প্ৰবলেমবোৰ এতিয়া জানক কি প্ৰবলেম হ'ব পাৰে যদিও আপোনাৰ এইবোৰ সিম্পটমছ আছে তেতিয়া খুব ভাল উপকাৰ পাব জানক কি প্ৰবলেম হ'ব পাৰে শৰীৰত তেজ কমিলে আৰু কিয় আপোনাৰ তেজ কম হয় শৰীৰত হেয়া জনাৰ লগতে সলিউশনো পাব আৰু সহজতে ঘৰতে নিজে ঠিক কৰি ল'ব পৰাকৈ তেজ কমিলে শৰীৰ ভাগৰুৱা লাগি থাকে এলাহ লাগি থাকে একো কাম বন কৰিবলৈ মন নোযোৱা হয় আপুনি বিশেষ একো কৰা নাই তথাপিও এনে আপোনাৰ ভাগৰ লাগি থাকে শৰীৰত একেবাৰে শক্তি নাই কাম বনটো কৰিবলৈ মন নাযায় ইয়াৰ উপৰিও আপোনাৰ স্কিন নখ চকু এইবোৰ পাতল হালধীয়া ৰঙৰ হয় নখবোৰ পাতল হৈ ভাঙি যায় এটো এটা লক্ষণ অলপ কাম কৰিলে উখা ঘন হয় বা চিৰি উঠিলে হাৰ্ট পালপিটেশন বাঢ়ি যায় বুকুৰ বিষ মাজে মূৰৰ বিষ হৈ থকা মূৰ ঘূৰোৱা ইয়াৰ উপৰিও মুড সুইং একো কথা নথকাকৈ মাজে খং উঠি থকা হাত ভৰি ঠাণ্ডা পৰি থকা চুলি খৰা মুখৰ ভিতৰৰ ছাল এৰুৱা আৰু গোটেই শৰীৰৰ ছাল ডাল হৈ যোৱা জানক এতিয়া কিয় হ'ব পাৰে এই প্ৰবলেম কিয় হ'ব পাৰে আপোনাৰ তেজৰ কমি এক নম্বৰতে ক'ব লাগিব নিউট্ৰিশনাল ডেফিচিয়েন্সি এয়া সকলোতকৈ কমন কাৰণ যেতিয়া আমি আহাৰত নিউট্ৰিশন নাপাওঁ যিবোৰ হিমোগ্লোবিন বঢ়োৱাৰ কাৰণে দৰকাৰ আৰু হিমোগ্লোবিন বাঢ়িবৰ কাৰণে আইৰণ সকলোতকৈ ইম্পৰ্টেন্ট নেক্সট ভিটামিন B12 আৰু ফলিক এচিডৰ ডেফিচিয়েন্সি এইবোৰ ভিটামিন খুবেই দৰকাৰী ৰেড ব্লাড সেলছ প্ৰডাকশ্যনৰ কাৰণে আৰু কিছু ব্লাড কম হোৱাৰ কাৰণ হ'ব পাৰে বেছিকৈ ব্লাড যোৱা যেনেকৈ আমাৰ মহিলাসকলৰ পিৰিয়ডছৰ সময়ত খুব বেছিকৈ ব্লাড ফ্লো হয় তেতিয়াও তেজৰ কমি হ'ব পাৰে আৰু যদি কেতিয়াবা ইন্টাৰনেল ব্লিডিং হয় পেটৰ আলচাৰ পাইলছ আৰু কেতিয়াবা ডাইজেশ্যনৰ প্ৰবলেমৰ কাৰণে অকাল্ট ব্লিডিং হ'ব পাৰে যাৰ কাৰণে হয় তেজ কম ইয়াৰ উপৰিও এক্সিডেণ্ট বা সাৰ্জাৰীৰ কাৰণেও কেতিয়াবা তেজ কমিব পাৰে আৰু এনেকুৱা বহুত কাৰণত তেজৰ কমি হ'ব পাৰে প্ৰত্যেক মানুহৰ ক্ষেত্ৰত ইয়াৰ কাৰণ বেলেগ হ'ব পাৰে মানুহৰ শৰীৰত হিমোগ্লোবিন বঢ়াব কেনেকৈ ইয়াত তেজ আৰু হিমোগ্লোবিনৰ বিষয়ে হয়তো কিছুমানৰ কনফিউজন থাকিব পাৰে ভালকৈ ডিটেইলকৈ জানিব তেজত হিমোগ্লোবিনৰ দৰকাৰ কি কিয় লাগে কেনেকৈ হিমোগ্লোবিন বঢ়াব গোটেইখিনি কথা জানিব পুৰুষৰ হিমোগ্লোবিনৰ নৰ্মেল ভ্যালু হ'ব লাগে 13.8 to 17.2 আৰু মহিলাৰ ক্ষেত্ৰত এটো হ'ব লাগে 12.1 to 15.1 আপোনাৰ যদি এ লেভেল আছে then it's okay যেতিয়া 11 ৰ পৰা তললৈ যায় তেতিয়া জানিব তেজত হিমোগ্লোবিন কমিছে তাৰ মানে আপোনাৰ তেজ কমিছে এতিয়া আপোনাক কম ফাৰ্স্ট এটা কাম কৰিব লাগিব দীঘলকে উশাহ ল'ব লাগিব কিয় এই দীঘলকে উশাহ ল'ব লাগে তেজ কমিলে হেতু আপোনালোকে হয়তো ভাবিব পাৰে তেজ কমিলে দীঘলকে উশাহ কিয় ল'ব লাগে দীঘলকৈ উশাহ ল'লে শৰীৰৰ প্ৰত্যেক পাৰ্ট প্ৰত্যেক সেলছ আৰু শৰীৰৰ কোণে ভালকৈ অক্সিজেন পাব 37 ট্ৰিলিয়নছতকৈ বেছি সেলছ আছে আমাৰ শৰীৰত আৰু সেই প্ৰত্যেক সেলছে আপুনি যদি দীঘলকে উশাহ লয় ভালকৈ অক্সিজেন পায় যদি শৰীৰত অক্সিজেনৰ কমি হয় আপুনি দুৰ্বল হ'ব উইক হ'ব মূৰ ঘূৰাব মাজে মূৰ বিষাব হাড়বোৰ উইক হ'ব মাংসপেশীবোৰ উইক হ'ব গাৰ বিষ হ'ব আৰু যদি শৰীৰে ভালকৈ অক্সিজেন নাপায় হিমোগ্লোবিন কমিবলৈ ধৰিব এতিয়া জানক হিমোগ্লোবিন কি হিমোগ্লোবিন হৈছে তেজত থকা এবিধ প্ৰটিন আমাৰ তেজৰ ৰঙা সেলছবোৰত থাকে আৰু অক্সিজেনক হোল্ড কৰি ৰাখে যেতিয়া কোৱা হয় তেজ কমিছে তেতিয়া আসলতে তেজ নকমে তেজৰ ভলিউম একে থাকে কিন্তু তেজৰ কোৱালিটি দুৰ্বল হৈ যায়
তেজ কম হোৱা, তাৰমানে তেজত থকা হিমোগ্লোবিনৰ পৰিমাণ কমিছে। সেইকাৰণে তেজ কমিলে হিমোগ্লোবিন বঢ়োৱাৰ কথা কোৱা হয়। তেজ নকমে, একে থাকে, কিন্তু আগৰ নিচিনা অক্সিজেন হোল্ড কৰি ৰাখিব নোৱাৰা হয়। ইয়াৰ মেডিকেল নাম হৈছে এনিমিয়া। এতিয়া আমি জানো আহক এই প্ৰব্লেমৰ সলিউশ্যনৰ বিষয়ে, দুটা ছুপাৰ হেল্পফুল সলিউশ্যনৰ বিষয়ে। আপোনালোকে এই সলিউশ্যন ইউজ কৰি ইমান ভাল পাব যে আচৰিত নোহোৱাকৈ নোৱাৰিব। একেবাৰে সহজ উপায়ে শৰীৰত আপুনি হিমোগ্লোবিন বঢ়াব পাৰিব। ইয়াত আমাক প্ৰথমতে লাগিব এটা সৰু মজলীয়া চাইজৰ বাতিৰে এবাতি বুট। সেই বুটখিনি ৰাতি আপুনি ভালকৈ 2-3 বাৰমান ধুই পেলাই অলপ পানীৰে ভিজাই থৈ দিয়ক। ৰাতিপুৱা শুই উঠি সেই পানীখিনিৰ লগতে বুটকেইটা অলপমান উতলাই সিজাই লওক। এতিয়া এই পানীখিনিৰ লগতে বুটখিনি ৰাখি থওক। ইয়াত আপুনি এড কৰিব আধা বাতিমান ডালিম। এতিয়া গৰমৰ কাৰণে আপুনি 1/4 টিস্পুন ল'ব কলা তিল। ঠাণ্ডাত এই কলা তিলটো আপুনি আধা টিস্পুনো ল'ব পাৰে। আৰু ইয়াত এড কৰিব অকণমান গুড় আৰু নেমুৰ ৰস। এই গোটেইকেইটা বস্তু মিহলাই প্ৰত্যেক দিন ৰাতিপুৱা নাস্তাৰ নিচিনাকৈ খাওক। পুৱাৰ আধা ঘণ্টাৰ পিছত আপোনাৰ যদি মন যায় অন্য নাস্তা বা অন্য কিবা বস্তু খাব পাৰে। এনেকৈ এমাহ খাওক, তাৰপিছত টেষ্ট কৰাওক। দেখিব ট্ৰিমেণ্ডাছ ৰিজাল্ট আপোনালোকে পাইছে। শৰীৰত তেজটো বাঢ়িবই, লগে লগে আপুনি ভৰপূৰ এনাৰ্জি পাব। সাংঘাতিক ৰিজাল্ট পাব এই কাম কৰি চাওক। এই ফৰ্মুলা এই সময়ৰ কাৰণে, ঠাণ্ডা দিনৰ কাৰণে আৰু এটা ফৰ্মুলা জানক। ইয়াত আমাক লাগিব 50 গ্ৰাম কিচমিচ, খেজুৰ লাগিব 50 গ্ৰাম, শুকান আমলখি লাগিব 50 গ্ৰাম, কলা তিল লাগিব ½ টিস্পুন, 25 গ্ৰামছ লাগিব ফ্লেক্স চিডছ আৰু লাগিব গুড়ি গুড়। এই গোটেইবোৰ বস্তু মিক্স কৰি ভালকৈ গ্ৰাইণ্ড কৰি লওক আৰু ষ্ট'ৰ কৰি ৰাখক 7 দিনৰ কাৰণে। 7 দিনৰ পিছত আপুনি আকৌ বনাই ল'ব। ইয়াৰ পৰা আপুনি 1 টিস্পুন ৰাতিপুৱা গাখীৰৰ লগত আৰু 1 টিস্পুন ৰাতি শুবলৈ যোৱাৰ আগতে খাওক। এই আহাৰ খাব আপুনি যিকোনো আহাৰ খোৱাৰ 1 ঘণ্টাৰ আগত বা 1 ঘণ্টাৰ পিছত। এয়া কণ্টিনিউ এমাহ খাই চাওক। এমাহৰ পিছত চেক কৰি নিজে আচৰিত হ'ব। যদি আপোনাৰ ব্লাড কমৰ কাৰণে শৰীৰত প্ৰব্লেম হৈছে, গোটেইবোৰ প্ৰব্লেম নাইকিয়া হ'ব। চাহ যদি আপুনি বেছিকৈ খায়, চাহটো একেবাৰে কমাই দিয়ক। আৰু কিছু ফুড সেইবোৰে হেল্প কৰিব পাৰে আপোনাৰ তেজ বঢ়োৱাত। সেইবোৰ সহজতে পাব, সাধাৰণভাৱে কৈ দিছোঁ জানক। যিসকল নন ভেজিটেৰিয়ান তেওঁলোকে ৰেড মিট, লিভাৰ, কুকুৰা আৰু কুকুৰাৰ কণী, চি ফুড এইবোৰ খাব পাৰে। আৰু যিসকল ভেজিটেৰিয়ান তেওঁলোকৰ কাৰণে ভাল চ'ৰ্চ হ'ব পাৰে সেউজীয়া শাক লাইক পালেং, মেথি, সৰিয়হ এইবোৰ শাক। লগতে দাইল খাব পাৰে, মচুৰ দাইল, বুটৰ দাইল, ৰাজমা, চয়াবিন, নাটছ আৰু চিডছ, পাম্পকিন চিডছ, ছানফ্লাৱাৰ চিডছ, কাজু, বাদাম আৰু টফু, হোল গ্ৰেইন, গুড় এইবোৰ খাব পাৰে। সকলোবোৰ খাওক, কিন্তু যিকেইটা ফৰ্মুলাৰ কথা ক'লোঁ এই ফৰ্মুলা কেইটা, 1 নম্বৰটো যিটো ক'লোঁ সেইটো এতিয়া খাই চাওক আৰু 2 নম্বৰটো অলপ ঠাণ্ডা পৰিলে খাব। যিকোনো এটা ফৰ্মুলা আপুনি এমাহ কৰি চাওক, দেখিব খুব ভাল ৰিজাল্ট পাইছে। শৰীৰ তেজ আৰু এনাৰ্জিৰে ভৰপূৰ হৈ উঠিছে আপোনাৰ। চ' এই কাম কৰি চাওক, সুখী আৰু হেল্ডি হৈ উঠক। মই বিচাৰোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আনৰ হেল্প হৈ যাব। চ' আজিৰ ভিডিঅ'ৰ কথা আছিল ইমানখিনি। আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি ৰাখিব। তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাব। চ' আমাৰ লক্ষ্মী ফেমিলিৰ লগত এড হৈ যাওক আৰু সুখী আৰু হেল্ডি হৈ উঠক। নিজৰ বহুত যত্ন ল'ব, বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।